আমিনুল ইছলামৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সাহস নাই হেনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জেলৰ পৰা আহিয়ে একশ্যন মুডত আমিনুল ইছলাম। জেলৰ পৰা ওলাই আহিয়ে বিজেপিক টাৰ্গেট আমিনুলৰ। আমিনুলক জেলত ভৰাই বিজেপিয়ে কৰিলে বহু মিয়া বিৰোধী অপকৰ্ম। বিভিন্ন বাহানাৰে বিজেপিয়ে হেনো জেলত ভৰাই থৈছিল আমিনুলক। মুখ্যমন্ত্ৰীৰ প্ৰধান উদ্দেশ্য আছিল আমিনুলক বিধায়ক হ'বলৈ নিদিয়াটো। আমিনুল বিধানসভাত থাকিলে প্ৰব্লেম হয় মুখ্যমন্ত্ৰীৰ। জেলৰ পৰা ওলাই আহিয়ে পুনৰ একশ্যন মুডত ঢিঙৰ AIDFৰ বিধায়ক আমিনুল ইছলাম। পেহেলগামৰ ঘটনাৰ পিছতে বিতৰ্কিত মন্তব্য কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জেলত সোমাই থকা আমিনুল ইছলাম এতিয়া ওলাল মুকলি আকাশৰ তললৈ। মুকলি আকাশৰ তললৈ ওলাই আহিয়ে আমিনুলে কৰিলেহি বিজেপি চৰকাৰক টাৰ্গেট। আমিনুল যথেষ্ট ক্ষোভিত বৰ্তমানৰ বিজেপি চৰকাৰৰ ওপৰত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পৰিছে বিধায়ক আমিনুল ইছলাম। কেউই বোলে হিমন্তৰ লগত মিলি অলপ টকা পইচা খৰচ কৰি আপোনাক ভিতৰত ৰাখিছে যাতে আপুনি নিৰ্বাচন খেলিব নোৱাৰে হেৰি কৰিব। এইটো কংগ্ৰেছীবিলাকে বোলে প্ৰচাৰ কৰি আছে। এইটো ৰূপহীৰ MLAৰ কথা কৈছে, তাত কেইজনমান মানুহে কৈছে। এতিয়া কোনে প্ৰচাৰ কৰি আছে কি কথা ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকৈ এৰেষ্ট হোৱা মানুহ আহি পেলাই কৈছে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰি আছে। বিজেপি চৰকাৰে পৰিকল্পিতভাৱে আমিনুল ইছলামক ইমান দিনে জেলত ভৰাই ৰখাৰ অভিযোগ আনি বিজেপি চৰকাৰক দিলে সাম্প্ৰদায়িক আখ্যা। আমিনুল ইছলামৰ তীক্ষ্ণ প্ৰস্তাৱনাৰ উত্তৰ দিব নোৱাৰিহে বোলে আমিনুল ইছলামক চক্ৰান্তমূলকভাৱে জেলত ভৰাই থৈছিল বিজেপিয়ে। আমিনুল বিধায়ক হৈ থাকিলে প্ৰব্লেম হয় হেনো বিজেপিৰ। আধা মানুহক আপোন আধা মানুহক বৰ কৰা এইখন কেনেধৰণৰ চৰকাৰ বুলি কটাক্ষ আমিনুল ইছলামৰ। লগতে কলে মোক জেলত ভৰাই বিজেপিয়ে কৰিলে বহু মিয়া বিৰোধী অপকৰ্ম। মুখ্যমন্ত্ৰীৰ হেনো প্ৰধান উদ্দেশ্যই আছিল আমিনুলক বিধায়ক হ'বলৈ নিদিয়াটো। এই যে এই যোৱা 6-7টা মাহত যিমান তেওঁলোকে সাম্প্ৰদায়িক এজেণ্ডাৰে যিমান কাম কৰিলে, মুছলিম বিৰোধী মিয়া বিৰোধী আৰু অসমত মানে ঐক্য সংহতি বিৰোধী, অসমৰ যিটো সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি শংকৰ আজানৰ যিটো আদৰ্শ বিৰোধী যিবিলাক অপকৰ্ম অপসংস্কৃতিৰ কাম তেওঁলোকে কৰিলে, আজি মই বাহিৰত থাকিলে মই তীব্ৰ প্ৰতিবাদ তাৰ কৰিলো হয়। গতিকে তেওঁলোকে বিভিন্ন বাহানাৰে মোক ভিতৰত আবদ্ধ কৰি ৰাখিছে। আজি না এই কথাটো কিছুমান তেওঁলোকে প্ৰচাৰ কৰিছে। মইতো জেলৰ ভিতৰত আছো, চব খবৰ নাজানো, কিন্তু তাতো কিছুমান মানুহ যায় বিভিন্ন ঠাইৰ পৰা। তাত কেইজনমান মানুহে মোক কৈছে কংগ্ৰেছীবিলাকে কৈ আছে, কৈছে আমাৰ MLA কৈ আছে, কৈছে কেউই বোলে হিমন্তৰ লগত মিলি অলপ টকা পইচা খৰচ কৰি আপোনাক ভিতৰত ৰাখিছে যাতে আপুনি নিৰ্বাচন খেলিব নোৱাৰে হেৰি কৰিব। এইটো কংগ্ৰেছীবিলাকে বোলে প্ৰচাৰ কৰি আছে। এইটো ৰূপহীৰ MLAৰ কথা কৈছে, তাত কেইজনমান মানুহে কৈছে। এতিয়া কোনে প্ৰচাৰ কৰি আছে কি কথা ভিতৰত আহি পেলাই কিছুমান হাজতি নতুনকৈ এৰেষ্ট হোৱা মানুহ আহি পেলাই কৈছে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰি আছে। ভিতৰত কোনে প্ৰচাৰ কৰিছে? কংগ্ৰেছী কৰ্মীবিলাকে। এতিয়া মই নাজানো, তেওঁলোকে জানে। তেওঁলোকক কি কাৰ লগত কি কৰিছে এইবিলাক মই আজি এইমাত্ৰ ওলাই আহিছো, খবৰবিলাক ল'ব লাগিব। মই কিন্তু বাকী গম নাপাওঁ তেওঁলোকে এনেকুৱা এটা অপপ্ৰচাৰ কৰা বুলি। মই ভিতৰৰ পৰা গম পাইছো। আৰু তাৰপিছত আৰু এটা আটাইতকৈ ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 বছৰৰ কাৰণে মোক ডিটেইন কৰাৰ অৰ্থ আছিল যে মই অহা 14 মে তাৰিখে মই ওলাম আৰু মই যাতে এইবাৰ বিধায়ক হ'ব নোৱাৰো। এইটো বিজেপিৰ এটা মানে তেওঁলোকৰ পৰিকল্পনা আৰু বিজেপিৰ এটা প্ৰধান উদ্দেশ্য আছিল যে এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত যাতে মই ওলাও, এইবাৰ নিৰ্বাচনত যাতে মই যাব নোৱাৰো। কাৰণ মই অসম বিধানসভাত থাকিলে বিজেপি চৰকাৰৰ অলপ প্ৰব্লেম হয়। তেওঁলোকে বাজেটত যিবিলাক মানে ফুপুলা প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোক যিবিলাক নিৰ্বাচন কেন্দ্ৰিক হিতাধিকাৰী ৰাজনীতি কৰে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ খবৰ নাই, নিবনুৱা সমস্যা সমাধানৰ খবৰ নাই, অসমখনক আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰত পুত গৈছে। আজিৰ দিনত জন্ম হোৱা শিশুটোৱে 45,000 টকা মূৰত ধাৰ লৈ জন্ম হ'ব লাগিব। যেনেকৈ তেওঁলোকে অসমখনক ধ্বংসৰ পথত নিছে, এই কথাবিলাক মই প্ৰত্যেকবাৰ বাজেট ছেছনত মানে চৰকাৰক তাত তীব্ৰ সমালোচনা কৰোঁ, যিবিলাক উত্তৰ দিব নোৱাৰে। আৰু এনেকৈ যেতিয়া মুখ্যমন্ত্ৰী অসম বিধানসভাত কয় আমাৰ মানুহ আপোনালোকৰ মানুহ, লগে লগে মই তাত খাৰা হৈ কওঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বক্তব্য উঠাই ল'ব লাগিব। অধ্যক্ষ মহোদয়
মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক দুই ভাগ কৰিব নোৱাৰে, আমাৰ মানুহ তোমাৰ মানুহ বুলি তেওঁ বিভাজন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰী। এজন মুখ্যমন্ত্ৰী হৈ যদি তেওঁ আধা মানুহ নিজৰ আধা মানুহ বেলেগৰ বুলি ভাগ কৰে, এইখন গণতান্ত্ৰিক চৰকাৰে দেশ কেনেকৈ চলাব? এনেকৈ যেতিয়াই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসম বিধানসভাত কৰে, মই লগে লগে তাত কাউণ্টাৰ দিওঁ। গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছিল, মই যাতে আৰু এবাৰ বিধায়ক হ'ব নোৱাৰোঁ, মই বিধায়ক হ'লে বিজেপিৰ বহুত প্ৰব্লেম হয়। কিন্তু মই আকৌ ধন্যবাদ দিছোঁ মহামান্য উচ্চ ন্যায়ালয়ক যে তেখেতসকলে ন্যায় দিলে মোক, আৰু চৰকাৰৰ এই ষড়যন্ত্ৰ আৰু চৰকাৰৰ এই চক্ৰান্ত আৰু চৰকাৰৰ যিটো গণতন্ত্ৰ বিৰোধী সিদ্ধান্ত, বিৰোধীৰ মুখ বন্ধ কৰাৰ আৰু তেওঁলোকে যিবিলাক অগণতান্ত্ৰিক অসাংবিধানিক কাম কাজ চলাই আছে, তাত যাতে মই মাত মাতিব নোৱাৰোঁ, তাৰ বিৰুদ্ধে যিটো চক্ৰান্ত কৰিছিল, এই কথাটো বুজি পাই মাননীয় উচ্চ ন্যায়ালয়ে আজি যিটো মোক ন্যায় প্ৰদান কৰিলে, মই উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমবাসীৰ প্ৰতি মই তাৰ সুবিচাৰ কৰাৰ কাৰণে অসমবাসীৰ প্ৰতি মই আবদাৰ জনাইছোঁ যে এই চৰকাৰ যদি গণতন্ত্ৰপ্ৰেমী চৰকাৰ হ'লেহেঁতেন, ভয়াতুৰ চৰকাৰ নহ'লহেঁতেন, তেনেহ'লে মোক ভয় কৰি তেওঁলোকে এনেকৈ ডিটেইন কৰি নাৰাখিলেহেঁতেন। মোক ডিটেইন কৰাৰ কোনো কাৰণ নাই, একমাত্ৰ ভয়। ই সঁচা কথা কৈ দিয়ে, আমি যিবিলাক মানে হেৰি কৰোঁ, জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ যিবিলাক নেৰেটিভ আমি সৃষ্টি কৰোঁ বা কিছুমান মিথ্যাচাৰৰ আশ্ৰয় লওঁ, এই সঁচা কথাবিলাক মানুহক কৈ দিয়ে। এই যে ভয়, সততাৰ প্ৰতি ভয়, এই ভয়াতুৰ চৰকাৰৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ উপৰাই পেলাই আজি উচ্চ ন্যায়ালয়ে মোক ন্যায় প্ৰদান কৰিলে, মই আকৌ ধন্যবাদ। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।